এনেদৰে মৃতদেহ লৈ অহা হৈছে। নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু মই হৈছোঁ জ্যোতিপ্ৰসাদ গগৈ। আৰু প্ৰতিদিনৰ দৰে আজিও আচলতে নতুন নতুন ভিডিঅ' আনিবলৈ চেষ্টা কৰিছোঁ আৰু আজিও এটা আমাৰ মৰিনী সমষ্টিৰ চেলেংহাটৰ এটা ঘটনাক লৈ মই এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ আহিছোঁ। আৰু বৰ্তমান মই চেলেংহাট চাহ বাগিচাৰ মাজনৈ ডিভিজনত আছোঁ আৰু পুৱাৰ পৰা এক পৰিৱেশৰ সৃষ্টি হৈ আছে, যিহেতু কালি নিশা এগৰাকী শ্ৰমিকৰ, এগৰাকী স্থায়ী শ্ৰমিকৰ অকাল মৃত্যু হ'বলগীয়া হৈছিল। দুৰ্ভাগ্যজনকভাৱে তেওঁ মৃত্যুক আকোৱালি লৈছিল। সুশীল ৰন্ধাচি নামৰ এগৰাকী শ্ৰমিক মৃত্যু হৈছিল, এক ৰোগত তেওঁ আক্ৰান্ত হৈ আছিল। কিন্তু এটা অভিযোগ উত্থাপন হৈছে যে এম্বুলেন্স সময়মতে নোপোৱাৰ কাৰণে বা ইয়াত চিকিৎসক নাৰ্ছ নথকাৰ কাৰণে এই আচলতে শ্ৰমিকজনে মৃত্যুক আকোৱালি ল'লে। আৰু তাৰ বাবে পুৱাৰ পৰা এনেদৰে যি মাজনৈ ডিভিজনৰ যিটো কাৰ্যালয় আছে তাত ঘেৰাও কৰি এইসকল শ্ৰমিকে, সহস্ৰাধিক শ্ৰমিক আছিল, তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু পৰিৱেশটো মই আপোনালোকক স্ক্ৰীণত দেখুৱাই আছোঁ, কেনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছিল, তেওঁলোকে কেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এম্বুলেন্সৰ দাবীত, এখন এম্বুলেন্সৰ দাবীত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল, দাবী জনাইছিল যে এম্বুলেন্স লাগে, চিকিৎসক লাগে, নাৰ্ছ লাগে, তেওঁলোকে দাবী উত্থাপন কৰিছিল। আৰু আমি যেতিয়া বাতৰি সংগ্ৰহ কৰিবলৈ আহিলোঁ তেতিয়া এগৰাকী ব্যক্তিয়ে প্ৰকাশ কৰিছিল যে ইয়াত বৰ্তমান যি বাগিচাত বৰ্তমান ব্ৰিটিছ ৰাজ চলিছে নেকি, ব্ৰিটিছৰ যুগতকৈও তেওঁলোকে আচলতে এক চৰম পৰ্যায়ত তেওঁলোকৰ আচলতে নিৰ্যাতন চলোৱা হয়, তেওঁলোকক আচলতে বহুত ধৰণৰ তেওঁলোকক কষ্ট কৰোৱা হয়, এনেধৰণৰ বহুতখিনি মন্তব্য প্ৰকাশ কৰিছিল এজন ব্যক্তিয়ে। সেইজন বিশেষ ব্যক্তি মোৰ লগত আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি যিহেতু বাগিচাখনৰ লগত লাগি আছে, দেখিছে যে আপোনালোকৰ যিটো এতিয়া কৰ্ম কষ্ট হয়, এইখিনি আপুনি কৈছে যে ব্ৰিটিছ ৰাজৰ নিচিনা হৈছে। এতিয়া কি ক'ব মানে আমাৰ ইয়াত তেনেকুৱা সুবিধাই নাই মানে ৰাইজৰ কোনো ঘৰ দুৱাৰৰ কোনো ব্যৱস্থা নাই, খোৱা পানীৰ ব্যৱস্থা নাই। মানুহে সময়মতে মানে 8টা বজাত কাম লাগে, আৰু যদি 10 মিনিট বা 5 মিনিটো পাৰ হৈ গৈছে তেখেতক মানে 10টা 15টা মানুহ হ'লেও ঘূৰাই দিছে। তেওঁলোকৰ কোনো ব্যৱস্থা উভতাই দিয়ে, 10 মিনিট দেৰি হ'লেও ঘূৰাই দিয়ে। সেই মানুহজনৰ আজি ঘৰত পানী খাবলৈ আছে নে নাই, আজি ঘৰখনত পানী পৰিয়ে আছে, এই ঘৰখন চফা মেচোতে তেওঁৰ কেনে দেৰি হ'ল, সেইবিলাকৰ কোনো চিন্তা নাই। আজি যদি এই গোটেই বাগানত একদম পুৰা জংঘল হৈ থাকে, তাত মানুহক একদম মানে এনেকুৱা চিলিং কৰিবলৈ দিয়ে। তাত যদি কোনোবাই এটা যদি মাতে, তেওঁক অকলশৰীয়া কৰি তেওঁক বেলেগ ঠাইত অকলশৰীয়াকৈ কাম দিয়ে, সেই মানুহজনৰ কথা ক'বলৈ গ'লে কোনো নোলায়, শাস্তি দিয়ে। তাৰপিছত এনেকুৱা এটা আমাৰ ইয়াত অৱস্থা আছে যে হস্পিটেল এখন আছে, কিন্তু তাত দৰৱৰ ব্যৱস্থা তেনেকুৱা আমি নাপাওঁৱেই। কোম্পানীৰ ফালৰ পৰাতো দৰৱৰ সুবিধাই নাই, যিটো চৰকাৰে দিয়ে সেইটো আমি ভাল মতে নাপাওঁৱেই। টেবলেট দিয়ে, কি কয় এটা টেবলেট বখাৰ চৰ্দি চব মানে একটাই চবেই কাম দিয়ে মানে এনেকে দৰৱো একদম ঘাটি। ডাক্তৰ কোনো নাৰ্ছ নাথাকে নেকি ইয়াত স্থায়ীভাৱে কোনো নাই, এজন কোম্পানীৰো নাই, এটা নাৰ্ছো নাই। তাৰপিছত ড্ৰেচাৰ এজনো যে ফটককৈ আমি এটা সাধাৰণ এটা ব্যৱস্থা ল'বলগীয়া তেনেকুৱা এটা সুবিধা নাই। আৰু প্ৰকৃততে এম্বুলেন্সৰ কথা আপোনালোকে, এইটো এম্বুলেন্সৰ কাৰণে হৈছে যে আজি শ্ৰমিক এজনৰ কিবা এটা অকস্মাত যদি কিবা এটা ঘটনা ঘটিবলগীয়া হয় তেতিয়াহ'লে আমি গাড়ীৰ ব্যৱস্থা নাপাওঁৱেই। গাড়ীক ফোন কৰিলে গাড়ী সেই চেলেঙৰ পৰা আহিব, চেলেঙৰ পৰা আহোঁতে আমাৰ মাত্ৰ 1 কিলোমিটাৰ, ইয়াৰ পৰা 1 বা 1.5 কিলোমিটাৰ, 1 ঘণ্টা 1.5 ঘণ্টা গাড়ী লাগি যায়, তেতিয়া শ্ৰমিকজনৰ মৃত্যুৱে হয়। কালি তেনেকুৱা ঘটনা এটাই হ'ল, 1.5 ঘণ্টা পিছত আহিছে, 1.5 ঘণ্টা পিছত আহিছে। আৰু আগতেও তেনেকুৱা হৈ গৈছে। আগতে এই যে ইয়াৰ আজিৰ পৰা প্ৰায় 8 বছৰ আগত এজন শ্ৰমিকৰ তেনেকুৱা অৱস্থা হোৱাত আমগুৰি চৰকাৰী হস্পিটেলৰ পৰা ৰিক্সাত উঠাই আনিবলগীয়া হৈছে মৃতদেহটোক। তেনেকুৱা অৱস্থাত আমাৰ ইয়াত নিশ্চয়কৈ খুব আচলতে দুখ লগা এক পৰিৱেশ। যি সময়ত আচলতে চৰকাৰে কৈ আছে যে প্ৰতিখন বাগানতে এম্বুলেন্স দিছে, প্ৰতিখন বাগানতে একদম প্ৰয়োজনীয় NRCM অধীনত তেওঁলোকে ঔষধ বিতৰণ কৰিছে, কিন্তু ইয়াত এটাই মাত্ৰ টেবলেট চলে। বৰ দুখৰজনক কথা, খুব দুৰ্ভাগ্যজনক কথা। এটা টেবলেট, সেইটোত চব জ্বৰো ভাল হয়, বিষো ভাল হয়, মূৰৰ কামনি, সকলো কাৰণে এটাই টেবলেট। আৰু এই যিটো চৰম, যিটো দুৰ্দশা, যিটো আচলতে ফুফুলা স্বৰূপ যিটো স্বাস্থ্য বিভাগৰ বাগিচা অঞ্চলত, ই কিন্তু অতিকৈ চিন্তনীয়। মই মহিলাও আছে তেওঁলোকক, আপোনালোকৰ ইয়াত কোনো চিকিৎসা তেনেকুৱা ব্যৱস্থা নাই? ব্যৱস্থা নাই আমাৰ ইয়াত। আজি মোৰ 14 বছৰ কাম কৰা হৈ গ'ল, আজিলৈকে ভিটামিন বেজি এটা মই পোৱা নাই। সেনেকা কি ক'ব? আমরা এতিয়া 12 বছর মান কাম করা হয়েছে। এতিয়া আমাদের ঘর দুয়ারাও নাই বনাইছে, আর এতিয়া আমাদের হসপিটালটাই তো কোনোই নাই।
কোনাই নাই, পানী নাই, সুবিধা কোনো সুবিধাই নাই। মানে এটা ঘর দর আমরা নিজে কিনে করে বনাইছি, ছানা পোনা পুষছি আর কামাও করছি। এটা যেটা আপোনালোকে হাজিৰা পায় সেই হাজিৰাটো আপোনালোকে ঘৰখন চলিব পাৰে নে নাই ভালকে? 4টা ছানা, 2টা বুঢ়ী, আমি মাইকী মতা আর এটা 2টা হাজিরা নাই হয় আমাদের। কিমান কষ্ট হয় আমি এতিয়া চলি আর 2-1 টাকা পয়সায় আর নিজে আর দরব কিনে করে আনি ছানাগিলাকে হসপিটালে। ওটাই দাঁত দরজ, ওটাই বিখের দরজ আর ওটাই মলম। আর কোনদিন মাথা দুখায় নাই, যদি স্যালান দিয়ে তো বেজি নাই, বেজি দিয়ে তো পাইপ নাই। তো ওরকম হয়ে আমরা নিজে কিনে এতিয়াই কালি পরশু মোর ছানাকে হসপিটাল কানে গাড়ি লিখাইলি, তো গাড়ি আইলো। তো বাবু বললো বলে নাই, বলে তোরা বলে ঘা লাগবি ছানাটাকে, জোয়ার লাগবি, আমগুড়ি লাগবি। তো আমি বলি আমার ছানা যাহাই আমি ভাল হবে অথাই ইহা হবে। হ্যাঁ, তো আনলো গাড়ি আসে করে, ছানা লেকে গেলি, দরব 1 গাদা কিনে আনলি, ছানা আরাম হয়েছে। যে লেকিন এথাই দরব পাতি কোনো ভাল নাই, কোনো ভাল নাই। কেন পানিরা আমাদের কোন পানি গিলা গরু ঢুকছে, কুকুর ঢুকছে, মানুষ ঢুকছে, ওখানে ওগুলা পানি গিলা খাচ্ছি আমরা, খাই করে আমাদের বেমার হয়ে যাচ্ছি। এতে আমাদের ঘর দুরন্ত কোনো নাই। এটা অতি গুৰুত্বপূৰ্ণ, যিগৰাকী মানুহ কালি যে ঢুকালে এইগৰাকী মানুহ সুশীল দণ্ডা হৈছে, ডায়েৰিয়া হৈ আছিলে ন? ডায়েৰিয়া হৈছিলে, যে ঝাড়া বমি হৈছিল। আর ঝাড়া বমি পানীৰ কাৰণে হৈছে, এটা পানীৰ কাৰণে হৈছে। আৰু দিছক এইটো অতিকৈ গুৰুত্বপূৰ্ণ। আৰু এটা কথা হৈছে, যদি এইগৰাকী মানুহৰ, মই আপোনালোকক কৈছোঁ, যদি ডায়েৰিয়া হৈছে তেতিয়াহ'লে আপোনালোক সচেতন হ'ব, একদম পানীটো চফা পানী খাব দেই, নহ'লে কিন্তু আপোনালোকৰ মানে হ'ব পাৰে দেই, এইটো একদম খুব সজাগ হ'ব। আৰু সেইটো আমিও অনুৰোধ জনাইছোঁ চৰকাৰৰ প্ৰতি বা বাগিচা কৰ্তৃপক্ষৰ প্ৰতি, এই অঞ্চলত যিহেতু ডায়েৰিয়া হৈছে, পানী খুব প্ৰদূষিত পানী তেওঁলোকে খাই আছে, সেইবাবে কিন্তু সজাগ হ'ব লাগিব, পানী বিশুদ্ধ পানী যোগান দিব লাগিব, নতুবা কিন্তু অঞ্চলটো ডায়েৰিয়াত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে। আমাৰ লগত আস্থাৰ নেতৃত্ব আছে। মই ৰঞ্জিতৰ ওচৰলৈ আহিছোঁ, দেখিছোঁ যে আচলতে কথাখিনি ক'বলৈ খুব দুখ লগা। কথাটো হৈছে কি, চৰকাৰেও কৈ আছে যে বাগিচা অঞ্চলত সুবিধা দিয়া হৈছে, ভৰপূৰভাৱে তেওঁলোকক সকলো সুবিধা দিয়া হৈছে, এম্বুলেঞ্চ দিয়া হৈছে, NRCৰ অধীনত প্ৰয়োজনীয় সকলো ঔষধ যোগান ধৰা হৈছে। কিন্তু এই যিটো স্বৰূপ, আজি মাজুলী অৱস্থাত এখন এম্বুলেঞ্চৰ কাৰণে মানুহ ঢুকাবলগীয়া হৈছে, দৰৱ এটা পাবলৈ নাই, এই বিভাগটো আচলতে, এই স্বৰূপটো আচলতে কি সূচায়, আচলতে কি ক'বা? অতি দুখৰ বিষয়, যিহেতু এই মাজুলীৰ যি যোৱাকালি যিটো ঘটনা ঘটিল, এই ঘটনাটো আমাৰ আজি চাৰিবাৰকে আমাৰ শ্ৰমিক এই এম্বুলেঞ্চৰ কাৰণে চিকিৎসাৰ অভাৱৰ কাৰণে মৃত্যুবৰণ কৰিবলগীয়া হ'ল। আৰু আজিৰ আধুনিক যুগৰ দিনত এম্বুলেঞ্চৰ কাৰণে আমি হাহাকাৰ কৰিবলগীয়া আছে, এইটো আটাইতকৈ লজ্জাজনক কথা। আৰু আটাইতকৈ দুখৰ কথা, আমি যিটো পানীয়ে মানুহৰ প্ৰাণ। আজি আপোনালোকে চাব পাৰে যি অৱস্থাত পানী, যিটো পুখুৰী আমি পানী খাই আছো। মই সুধি লৈছোঁ কথা, ক'ৰপৰা খাই আপোনালোকে পানী? ক'ৰপৰা খাই? পুখুৰী পানী খায়, পুখুৰী পানী খায়। এই অতিকৈ জল জীৱন আঁচনি প্ৰতি ঘৰে ঘৰে পানী, প্ৰতি ঘৰে ঘৰে নলৰ যি আচলতে শ্লোগান আওৰাই থকা হয়, কিন্তু তাৰ বিপৰীতে জল জীৱন আছে নাই? জল জীৱন নামৰে কামৰ নহয়। জল জীৱন নিশ্চয় এইটো মানে এটা চৰকাৰৰ ভেকু, মানে এটা নাটক, এটা পানী দিয়া মানে এটা বস্তু দেখাই আছে চৰকাৰে যে আমি ৰাইজক জনসাধাৰণক পানী দিছোঁ বুলি, কিন্তু পানী আজিলৈকে কোনো ৰাইজে 1 টোপাল খাব পোৱা নাই। 1 টোপাল বিশুদ্ধ পানী, যিটো গেটাৰ পানী যোগান আঁচনি, যিটো 58 কোটি টকাৰ যিটো প্ৰজেক্ট বনালে চৰকাৰে, এইটো জিৰ' ফফলা। আজি আমি 1 টোপাল পানী খাব পৰা নাই বিশুদ্ধ পানী, যাৰ কাৰণে আজি আমাৰ এজন শ্ৰমিক ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল। আৰু কোনোবা আক্ৰান্ত হৈ আছে তেনেকুৱা, ডায়েৰিয়া কোনোবা আক্ৰান্ত হৈ আছে নেকি? তেনেকুৱা আছে নেকি কোনোবা? আৰু কি কৈছে? কেঁচুৱা হৈ আছে। আৰু এই ক্ষেত্ৰত কিবা ব্যৱস্থা লৈছে নাই? ব্লিচিং পাউডাৰ বা তেনেকুৱা ধৰণৰ নাই, একো তেনেকুৱা নাই। কি ক'লে? মই এটা কথা চাওক, এইসকল যিসকল শ্ৰমিকৰ মুখবিলাক চাওক, তেওঁলোকে পুৱা এনেদৰে কামলৈ তেওঁলোক ওলাই আহে, বা তেওঁলোকে অশেষ কষ্ট কৰি পৰিশ্ৰম কৰাৰ পিছত তেওঁলোক ঘৰলৈ উভতি যায়, এনেদৰে তেওঁলোকে আচলতে ব্যস্ত হৈ থাকে। কিন্তু আজি তেওঁলোক পুৱাৰ পৰা এনেদৰে প্ৰতিবাদত বহিবলগীয়া হৈছে। এজন শ্ৰমিক, তেওঁলোকৰ লগৰ এগৰাকী শ্ৰমিক, তেওঁলোকৰ এজন মৃত্যু হৈছে, ডায়েৰিয়াত আক্ৰান্ত হৈ মৃত্যু হৈছে। তাত আৰু তাৰ আটাইতকৈ ডাঙৰ কথা, এখন এম্বুলেঞ্চৰ কাৰণে, এটা সামান্য টেবলেটৰ কাৰণে আচলতে টেবলেট তেওঁলোকে নাপায়, আচলতে দৰৱ খাবলৈ নাপায়, এনেদৰে এটা মৃত্যু কাষলৈ ল'বলগীয়া হৈছে। এই যি মাজুলী চাহ বাগিচাৰ যিটো পৰিৱেশ, যিটো বৰ্তমান সৃষ্টি হৈছে, ই কিন্তু গোটেই ৰাজ্য চৰকাৰ যিটো স্বাস্থ্য বিভাগৰ স্বৰূপ বা বাগিচাৰ ক্ষেত্ৰত যে চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছে বা কিমান উন্নয়ন কৰিছে, এই গোটেইখিনি কিন্তু ইয়াৰ এখন নগ্ন ছবিখন কিন্তু ইয়াত পৰিস্ফুট হৈছে। মই আৰু নেতৃত্ব আছে, আচাৰ নেতৃত্ব আছে, কি ক'বা? বাগিচাৰ প্ৰতি চৰকাৰে কৈ আছে যে বহুতখিনি মন দিছে, কিন্তু ইয়াত পানী নাই, চিকিৎসা নাই, কোনো বিভাগতে কিন্তু এই শ্ৰমিকসকলক কিন্তু সকাহ দিব পৰা কোনো একোৱেই নাই।
নাই অসম চৰকাৰে যিটো ফুলজাৰি মাৰি আছে বাগিচা শ্ৰমিকৰ কাৰণে আমি বহুতখিনি কাম কৰিছোঁ কিন্তু আপোনালোক দেখিব গ'লে পানীৰ ক্ষেত্ৰতেই আমাৰ চাহ বাগিচা অঞ্চলৰ শ্ৰমিকসকলে আমাৰ চেলেং চাহ বাগিচাত ইমান ডাঙৰ এটা গেটাৰ পানী যোগান আঁচনি এই গেটাৰ পানী যোগান আঁচনি চাব গ'লে গোটেই সমগ্ৰ চেলেং অঞ্চলটোৰ কোনো অঞ্চলটোতে আজি তাৰিখলৈকে গেটাৰ পানীৰ যোগানটো সম্পূৰ্ণ হোৱা নাই জল জীৱন মিছনৰ কথা কৈ আছে এই জল জীৱন মিছনো আজি আমি দেখিবলৈ পালে আমাৰ কোনো বাগিচা অঞ্চলত এই জল জীৱন মিছনে পানী যোগান ধৰিব পৰা নাই তো আমি ইয়াৰ পৰা অসম চৰকাৰক এটাই আহ্বান জনাব বিচাৰোঁ যে আপোনালোক যিটো ফুলজাৰি মাৰে সেই ফুলজাৰিটো যাতে অসমত মানে প্ৰক্ৰিয়াটো যাতে সুচাৰুৰূপে চলিব লাগে ইয়াকে আমি আহ্বান জনাইছোঁ নিশ্চয়কৈ আচলতে সেই যিটো চৰকাৰৰ যি প্ৰতিশ্ৰুতিখিনি পালন হ'ব লাগে শ্ৰমিকসকলক সকাহ দিব পৰাকৈ ব্যৱস্থাখিনি হ'ব লাগে যাতে বিনা চিকিৎসাই যাতে তেওঁলোক মৃত্যু হ'বলগীয়া নহয় আৰু যদি কোনোবা আছে মই আৰু যদি যাব বিচাৰোঁ কোনোবা আছে আপোনালোকে কিবা ক'ব নেকি আমাৰ ফালে তো পানীই নাই পানী নাই ইয়াত মূল সমস্যা পানী পানী নাই এতিয়া আপোনালোকে লেতেৰা পানী খাবলগীয়া হৈছে এটা পুখুৰী আর ঘর আছে বহুত দূর কিমান দূৰৰ পৰা পানী কঢ়িয়ায় দেওঘরিয়া বস্তি আর এই যে পুখুৰী এক বটল পানী লাগলে মানে আমাদের সময় চলে যায় আর সকালে জলদি মলদি কাম কর আর এই ঘৰ যে যিটো আপোনালোকে টেপ দিছিলে নাই টেপ দিছিলে টেপ দিয়া আছে পানী নাই টেপ আছে পানী নাই না আজি যায়ই নাই আমাৰ ফালে কি কৈছে আমাৰ ফালে পাইপটো দিছে টেপ দিয়া নাই টেপ নাই নিশ্চয়কৈ এনেদৰে দেখিলে আপোনালোকে আমি গোটেই পৰিৱেশটো দেখুৱালোঁ আৰু তাৰ লগে লগে এই বাগিচাৰ যিসকল শ্ৰমিকসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ আচলতে এই কথাখিনি যে প্ৰকৃততে আচলতে কি হৈছে গোটেই কথাখিনি মই বুজিবলৈ চেষ্টা কৰিলোঁ বা কথাখিনি অনুধাৱন কৰিবৰ কাৰণে চেষ্টা কৰি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ ভিডিঅ'টো যদি আপোনালোকে উপযুক্ত বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেল জ্যোতি প্ৰসাদ গগৈটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ আৰু মই আপোনালোকক দেখুৱাই আছোঁ এই যিগৰাকী সুশীল ৰন্ধাচীৰ মৃত্যু হৈছিল তেওঁৰ এনেদৰে মৃতদেহ লৈ অহা হৈছে আৰু শ্ৰমিকবিলাকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি আছে আমি মৃতদেহটো দেখাব নোৱাৰোঁ যিহেতু সেইবাবে দেখুওৱা নাই এম্বুলেন্স টাইম মতে নিদিয়াৰ কাৰণে আমাদের মাজলে হেৰাই যাবলগীয়া হইল আৰু অতি দুখেৰে আজি এই তাৰ মৃত্যুৰ হোৱাৰ কাৰণে যেটা দুখে মেনেজমেন্টের গাফিলতির কারণে মৃত্যু হওয়ার কারণে আজি আমরা 2 ঘন্টা আমরা প্রতিবাদও জানাইলি যার কারণে আমাদের যেগুলা দাবি দিল দাবিগুলা ওরা রিটার্ন দিয়েছে অতি শীঘ্রে পূরণ করবে গতিকে এই নিপক দণ্ডাচীর আত্মার হদগতির কারণে আমরা সমূহ শ্রমিক হয় আমরা রাইজ হয়ে করে আজি তের হদগতির কারণে আত্মার হদগতির 1 মিনিট মনোপ্রার্থনা করবার কারণে সকলকে অনুরোধ জানাচ্ছি শ্রমিক জিন্দাবাদ মৃত্যু নিপক দণ্ডাচী ক্ষতিপূরণ দিব লাগিবই সমাজৰ চাহ বাগিচা এম্বুলেন্স লাগিবই শ্রমিক জিন্দাবাদ পক্ষ মুর্দাবাদ জিন্দাবাদ